বিশ্বনাথ ৰাস মহোৎসৱত এহাল ইছলাম ধৰ্মাৱলম্বী দম্পতীয়ে অৱতীৰ্ণ হ'ল নন্দ যশোদাৰ ভাৱত। নন্দৰ চৰিত্ৰত সাংবাদিক আমিৰ খান আৰু তেখেতৰ সহধৰ্মিনী জোনমণি বেগমৰ দুৰ্দান্ত অভিনয়ে মনমুগ্ধ কৰি তোলে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজক। যিসময় জাতি ধৰ্ম বৰ্ণক লৈ ৰাজ্যত একাংশ লোকে সমাজত সাম্প্ৰদায়িক বিষয়বস্ত বিয়পাবলৈ চেষ্টা কৰিছে, সেই সময়তে বিশ্বনাথৰ ইছলাম ধৰ্মাৱলম্বী এই দম্পতীয়ে বৃহত্তৰ অসমীয়া জাতিৰ সম্প্ৰতিৰ এনাজৰীডাল মজবুত কৰিবলৈ গ্ৰহণ কৰা এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। এই ইছলাম ধৰ্মাৱলম্বী দম্পতীহালে এই বছৰৰ সৈতে উত্তৰ চাৰিআলি ৰাসভূমিত নন্দ যশোদাৰ ভাৱত অৱতীৰ্ণ হৈছে ৰাইজৰ প্ৰশংসা বুটলিবলৈ। এই দম্পতীহালৰ নন্দ উৎসৱ নাটত বিদুৰভাই বোলছবিৰ অভিনেতা উজ্জ্বল ৰাজখোৱা আৰু বলিন বৰাও দৰ্শকক হাঁহিৰ খোৰাক জগায়। উল্লেখ্য যে বিশ্বনাথৰ আদ্যৱন্ত সংস্কৃতিৰ নিতুল ৰূপত উপস্থাপনৰ প্ৰয়াস কৰা উত্তৰ অসমৰ সৰ্ববৃহৎ মুকলিৰ ৰাস উৎসৱ সাৰ্বজনীন বিশ্বনাথ ৰাস মহোৎসৱত অন্তিমটো নিশাত উপস্থিত হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন গাৰ্গে এই ৰাস মহোৎসৱ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰাৰ লগতে বিশ্বনাথবাসীক তেওঁ কিবা পৰিকল্পনা কৰাৰ কথাও উল্লেখ কৰে যদিও সেই পৰিকল্পনা পৰৱৰ্তী সময়তহে জানিব পাৰিব বুলি কয়। ইফালে জনপ্ৰিয় শিল্পী ঋষা ভাৰদ্বাজেও সেই নিশা ৰাস মহোৎসৱৰ ৰাধাৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। এক প্ৰকাৰে জুবিন গাৰ্গক সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিবলৈ আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা শিল্পীসকলক চাবলৈ হেতা ওপৰত লগাৰ লগতে ইছলাম ধৰ্মাৱলম্বী দম্পতী আমিৰ খান আৰু জোনমণি বেগমৰ ভাও চাবলৈ এক জনসমুদ্ৰ ৰূপান্তৰিত হ'ল বিশ্বনাথৰ ৰেলগেটস্থিত ৰাস বাকৰিত। ইফালে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকা, কাৰ্যকৰী সভাপতি বসন্ত বৰাকে ধৰি উদযাপন সমিতিয়ে এই ৰাসৰ বাকৰিৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বাৰ্তা বিলাবলৈ প্ৰয়াস কৰিছে। গুৰুজনাৰ যি সপোন আছিল বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক বৃহৎ অসমীয়া জাতি নিৰ্মাণ কৰি বৰ অসম গঢ়ি তোলা। গুৰুজনাৰ এই নীতিকে অনুসৰণ কৰি উদযাপন সমিতিয়ে আগবঢ়াৰ প্ৰয়াসেৰে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। হয়, নমস্কাৰ। মই পোনপ্ৰথমে বিশ্বনাথ চাৰিআলি যি ৰেলগেট স্থিত সাৰ্বজনীন ৰাস মহোৎসৱ সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকা, কাৰ্যকৰী সভাপতি বসন্ত বৰাকে ধৰি সমূহ বিষয়ববীয়া আৰু সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ক'ব লাগিব যে গুৰুজনাই যি আদৰ্শ দি গৈছিল যে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভাষা ভাষী লোক একত্ৰিত কৰি যি বৰ অসমৰ সপোন ৰচিছিল, মই ভাবোঁ যে এই বিশ্বনাথ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ এয়া এক উদাহৰণ। কাৰণ যে এই বছৰ ধৰি মোৰ 4 বছৰ সম্পূৰ্ণ হ'ব। আমাৰ কেৱল মই বুলিয়ে নহয়, মোৰ পত্নী জোনমণি বেগমেও ধাৰাবাহিকভাৱে আমি 4 বছৰ ধৰি এই যি ভাও মই নন্দ আৰু মোৰ পত্নীয়ে যশোদাৰ ভাৱত অৱতীৰ্ণ হৈ আহিছোঁ আৰু আজিও অৱতীৰ্ণ হৈছোঁ। গতিকে ক'ব লাগিব যে আচলতে এক সমন্বয়ৰ যি মিলনভূমি, সমন্বয়ৰ বাৰ্তা সমগ্ৰ অসমতে এই ৰাসৰ দ্বাৰা মই দিব বিচাৰিছোঁ। আৰু যাতে মই আশা কৰিম ভৱিষ্যতৰ দিনত সকলো জাতি বৰ্ণ নিৰ্বিশেষে এইদৰে যাতে সকলো ধৰ্মাৱলম্বী লোক এইদৰেই মিলি যি সমন্বয়ৰ এনাজৰী আমাৰ মজবুত কৰিব পাৰে, মই তাৰ বাবে আশা কৰিছোঁ। 4 বছৰ হ'ল এইবাৰ মিটিং আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে ইয়াৰ সমূহ উদ্যোক্তা কমিটিক মই ধন্যবাদ জনাইছোঁ। আচলতে এই ৰাসখনে তাৰ উদাহৰণ, কাৰণ ইয়াতে বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকে ইয়াত ভাও দিয়ে আৰু আমাকো সেয়া সুযোগ দিছে, যাৰ বাবে আমি বিৰাটেই সুখী। আৰু আমি যিহেতুকে এইবাৰ 4 বছৰ হ'ল আৰু এই ৰাসখনৰ কাৰণে আমি মানে অধীৰ আগ্ৰহেৰে আমি বাট চাই থাকোঁ ৰাসখন কেতিয়া আহিব। আৰু ইয়াতে সঁচাকৈ ভাও লৈ খুব ভাল লাগে আৰু বিশেষকৈ ইয়াৰ উদ্যোক্তা কমিটি আৰু ইয়াৰে গাঁৱৰ যিখিনি মানুহ আছে সঁচাকৈ বিৰাট ভাল আৰু আমাক খুব মৰম কৰে তেওঁলোকে, সেইকাৰণে ইয়াত ভাও লৈও খুব ভাল লাগে। আপোনাৰ সন্তানেও কালিও তাই ইয়াত নৃত্য পৰিৱেশন কৰিছিলে, ভালেই লাগে আমাৰ। সেইকাৰণে সপৰিয়ালে আমি ইয়াতে আহোঁ আৰু আমি ইয়াতে ভাগ লওঁ। আচলতে এটা আৰ্কিঅলজিকেল চাইট বুলি ক'ম, প্লেচ যেনেকৈ তেজপুৰ, বিশ্বনাথ
আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে আৰ্কিঅলজিকেল চাইট। যদি মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে, চাব লাগে, ইয়াত কি কি আছে, কিমান বস্তু আছে যিবিলাক এতিয়ালৈকে আমি ফ'কাছ কৰা নাই, এক্সপ্ল'ৰ কৰা নাই। মই মোৰ ফালৰ পৰা যদি চেষ্টা কৰিম যাতে বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহ আহি যাতে চাই ইয়াত কি আছে। বহুত বস্তু ইয়াত চাবলগীয়া, কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিল, যেতিয়া ঘূৰিছিলোঁ তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া, বহুত বস্তু আছে দিবলগীয়া, আমি মানুহক বিলাই দিবলগীয়া। আৰু বাগান চাগানটো আছেই বাৰু, যথেষ্ট আছে, ডাঙৰ ডাঙৰ বাগান আছে। অসমৰ বনাবাৰীখন আটাইতকৈ বৃহৎ বাগান হয়। চ' সেইকাৰণে সকলোকে বিশ্বনাথৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ। আৰু সকলোৱে ভালকৈ চাব, চোৱা চিতা কৰিব, চাফাকৈ ৰাখিব, ধুনীয়াকৈ ৰাখিব। কিবা এটা প্লেনিং কৰি আছোঁ, এইটো অলপ দিন পিছত গম পাব। এতিয়া তাবলা বজোৱা দেখা গৈছে আৰু আপোনাক চাবৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী ইয়াত ভিৰ কৰাৰ মই পৰিলক্ষিত এনেও তাবলা প্লেয়াৰ আছোঁ, সেইকাৰণে তাৰ লগত বহি লৈছোঁ। ৰাসবোৰ চবতে বেলেগ হয়, চব জেগাত বেলেগ। নলবাৰীত বেলেগ হয়, মাজুলীত বেলেগ হয়। মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে। চ' প্ৰত্যেকটো জেগাত বেলেগ হয়। আগতে যোৰহাটতো ৰাস হয় বিভিন্ন জেগাত। এতিয়া ৰাসবোৰ খুব ডাঙৰ হৈছে, ডাঙৰ মহোৎসৱ নিচিনা হৈছে। তেতিয়া সৰু সৰু আছিলে, আমি এতিয়া সৰু আছিলোঁ। এতিয়া মই বজাবলৈ মাতে, মই বজাবলৈ যাওঁ, কীবৰ্ড বজাবলৈ যাওঁ, হেল্প কৰি দিওঁ আৰু মিউজিকত। চ' এতিয়া এইবাৰ সেই দেখিছোঁ যে ইটছ লাইক থিয়েটাৰৰ নিচিনা হৈছে। থিয়েটাৰত যেনেকৈ চব মানুহ একেলগে কাম কৰে, গোটেই চবে চাবলৈ আহে, সেইটো এটা ভাল এটা প্ৰগ্ৰেছ বুলি ক'ম মই। প্ৰগ্ৰেছ হৈছে, যিটো আমাৰ এটা সংস্কৃতিৰ অংগ, তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ, সেইটো কাৰণে সকলোকে ধন্যবাদ। আচলতে খুব বেছি ভাল লাগিছে, কাৰণ জীৱনত প্ৰথমবাৰ এইবাৰ ৰাস কৰিবলৈ আগবাঢ়িছোঁ। আগতেও ভাবিছিলোঁ, কিন্তু কেতিয়াও মোৰ সাহস হোৱা নাছিলে, আৰু এইবাৰ প্ৰথমবাৰ ৰাস কৰিব নিজকে সাজু কৰিছোঁ। গতিকে খুব বেছি ভাল লাগিছে আৰু নাৰ্ভাছো লাগি আছে, কাৰণ ইমান বেছি ৰাইজ আহিছে, খুব বেছি ভাল লাগিছে। আৰু ধন্যবাদ জনাইছোঁ ৰে'ল গেটৰ কমিটিৰ সমূহ সদস্যক আৰু খুব ভাল লাগিছে ইয়ালৈ আহি, কাৰণ ইমান ধুনীয়া পৰিৱেশ আৰু জীৱনত প্ৰথমবাৰ ৰাস কৰিবলৈ সাজু হৈছোঁ। আগতে ভাবিছিলোঁ, কিন্তু কেতিয়াও সাহস হোৱা নাছিলে। গতিকে খুব বেছি ভাল লাগিছে। ধন্যবাদ জনাইছোঁ বিক্ৰম দা আৰু এই ৰাসৰ সমূহ কৰ্মকৰ্তাক যে মোক আজি এই বিশেষ ৰাসলৈ আমন্ত্ৰণ জনালে। আহিয়েই গোটেই মনটো ভাল লাগি গৈছে, কাৰণ ইমান ধুনীয়া পৰিৱেশ, আৰু আজি মই ৰাধা চৰিত্ৰটো দেখিবলৈ পাব খুব বেছি আশাবাদী আৰু খুব ভাল লাগি আছে। প্ৰথমবাৰ ৰাস কৰিবলৈ সাজু কৰিছোঁ নিজক। আগতে ভাবিছিলোঁ, কিন্তু সাহস হোৱা নাছিল কেতিয়াও। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।